9বিধ ভক্তি আছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্য আত্মনিবেদন। এই 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনেই হ'ল শ্ৰেষ্ঠতম ভক্তি। ইতিমধ্যে পদে আমাক প্ৰকাশ কৰিছে যে শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ। অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট সুন্ত হৰি। যে সেই দেৱৰ্ষি নাৰদ যদিও 9বিধ ভক্তি আছে, 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন যি ভগৱন্ত পুৰুষৰ গুণ যশ আশ্ৰয় কৰে এয়াই হ'ল শ্ৰেষ্ঠতম ভক্তি। আৰু ইয়াতেই ভগৱন্ত পুৰুষে জীৱক পূৰ্ণ কৃপা বৰ্ষণ কৰিব বুলি সুন্দৰভাৱে পদে আমাক সিদ্ধান্ত দিলে। আৰু যদি আমি ইয়াক চিন্তা কৰোঁ তেতিয়াহ'লে আমি যি ভাগি দৰখাস্ত লৈ আহোঁ ঘৰৰ পৰা, সেই দৰখাস্ত ভাগি ক'ত দিবলৈ কৈছে শাস্ত্ৰই? দৰখাস্ত ভাগিৰ নমুনাটো কি? ধূপৰ পেকেট এটা, বন্তি এগছ, মিঠাতেলৰ সৰু পেকেট এটা, তামোল এটা, পাণ দুখিলা, লগত 10 টকা 5 টকা 11 টকা যে যেনেকৈ পাৰোঁ একেবাৰে ন্যূনতম। এই যে মাধ্যমটো আমি আশ্ৰয় কৰোঁ এইটো হ'ল দৰখাস্ত। আৰু যেতিয়া আমি সেৱাভাগী কৰিম তেতিয়া মুখেৰে জানো নাজানো জনাই নজনাই মই দুৰাচাৰ কেৱলে তোমাৰ বা কিমতে ভকতি কৰিব তোমাক এই বুলি এজোকা ঘোষা আমি সহজতে আশ্ৰয় কৰি মূৰটো দুৱাই দিওঁ। এই যে দৰখাস্তখন আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ, এই দৰখাস্তখনৰ বিষয়ে শাস্ত্ৰই কি বুলি কৈছে? এ ৰামে দেৱতো তীৰ্থটো কৰি ভকতে বৰ ভকতক ভজিলে গোচয়কৰ মজৰ। বিভিন্নজন ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাক পূজা অৰ্চনাৰ জৰিয়তে ধূপ ধূনা বন্তি আগবঢ়োৱাৰ জৰিয়তে জীৱই যি কৃপা লাভ কৰে, তীৰ্থ ভ্ৰমণ কৰি মনুষ্য নামৰ জীৱই যি পুণ্য অৰ্জন কৰে, দেৱতো তীৰ্থটো কৰি এই সকলোতকৈ ভকতেই হ'ল শ্ৰেষ্ঠ। ভকতৰ সেৱাই হ'ল শ্ৰেষ্ঠতম সেৱা। আৰু এই ভকতৰ সেৱাৰ মাধ্যমেৰে মনুষ্য নামৰ জীৱই কৰ্ম বন্ধনৰ পৰা আমি মুক্ত হৈ যাব পাৰিম বুলি সুন্দৰভাৱে সিদ্ধান্ত দিছে। তাৰ পাছত আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম কৃষ্ণ। তেতিয়া আমি উত্তৰটো পাম এনেধৰণে, এ ৰাম কৃষ্ণক পাইবাক লাগি ভকতে হে পন্থা, ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণদেৱৰ কৃপা হে জীৱ তেতিয়াই পাবা। কেতিয়া? গছৰ তলত তুমি দৰখাস্তখন দিবা। এই বুলি ক'লে নি? নাই কোৱা। কৃষ্ণদেৱৰ কৃপা হে জীৱ মনুষ্য তুমি তেতিয়াই পাবা, মাটিৰ এটা মূৰ্তি বা জড় পদাৰ্থৰে নিৰ্মিত এটি মূৰ্তিৰ আগত তুমি গৈ বন্তি গছি অৰ্পণ কৰি দিয়া, তেতিয়াই তুমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা। এই বুলি ক'লে নি? নাই কোৱা। গীতা ভাগৱতে আমাক সিদ্ধান্ত দিলে যে কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা। ভকতেই হ'ল ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পৰা একমাত্ৰ মাধ্যমটো। ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা। গীতা ভাগৱত শাস্ত্ৰ যিমানেই শুনিম, যিমানেই কীৰ্তন কৰিম বা পঢ়িম, আমাক এটাই সিদ্ধান্ত দি গৈ আছে, কেৱল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰ ত্যাগ কৰিবলৈ কৈছে।
পাখণ্ডাচাৰ ত্যাগ কৰি সাধু সংগ অনুসৰণ কৰা, আৰু তেতিয়াই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিবা হে জীৱ। সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰিছে। আৰু বৰ্তমান পদে এটি সুন্দৰ উপদেশ প্ৰদান কৰিলে এনেকৈ, এৰাম ভকতে যতে গাৱৈ গুণ নাম চয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মীয়ুক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। সেই ব্যাস ভকতে যিমানে যিমানে তোমাৰ নাম গুণ যশ মুখ পদ্মখনতে প্ৰকাশ কৰিব যে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাতে লৈলো শৰণ। ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পঢ়িলো শৰণ। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। ৰামৰ চৰণত শৰণ লৈলো মানৱী জনম সামফল কৰিলো। আদি আদি ধৰণে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নাম গুণ যশ যিমানে যিমানে আমি মুখ পদ্মখনতে কীৰ্তন কৰি নামত আশ্ৰয় গ্ৰহণ কৰিম, শৰণ গ্ৰহণ কৰিম, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তুহাৰি চৰণ কোৰেনো শতকোটি বাৰে কৰোহো প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আমাৰ শংকৰ গুৰুজনা তেনেকুৱাই যে না কপালত এটা ফুট আছে তিলক আছে, না গলত এধাৰ মালা আছে, না হস্ত পদ্মত এধাৰ মালা আছে, একো নাই। শংকৰ গুৰুজনাৰ ৰূপটো দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ যেন এজন দেৱতাহে সন্মুখত প্ৰকাশমান হৈ আছে। ইমান তেজুৱন্ত মহাপুৰুষ ভগৱন্ত আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। আৰু তেৰাৰ ধৰ্ম আশ্ৰয় কৰা আমি প্ৰপন্ন শিষ্যসকলৰ আমাৰ কপালত হাতত তিলকেই তিলক। এতিয়া এইটো হ'ল দৰ্শনটো। অৰ্থাৎ ভাগৱতে ক'লে যে ভকতে যতেক গাৱৈ গুণ নাম চয়, ভকতে মুখেৰে ঈশ্বৰ কৃষ্ণদেৱৰ যিমান নাম গুণ যশ প্ৰকাশ কৰিব তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। সেই নামৰ মালা ভগৱন্ত পুৰুষে বৈকুণ্ঠত বা হৃদয়ত প্ৰকাশমান হৈ থাকি নাম মালা তেৰাই হৃদয়ত বক্ষত পৰিধান কৰি থাকে। কিন্তু আমাৰ আকৌ ভকতেহে মালাধাৰ পিন্ধি থাকে। এতিয়া চিন্তাটো আপুনি মই কৰি চালে উত্তৰটো এনেধৰণেই লাভ কৰিব পাৰোঁ যে আমাৰ নাম গাওঁ নেগাওঁ পাছৰ কথা, কিন্তু মালাধাৰ হ'লে আমি নেৰোঁ, কাৰণ এইটো আমাৰ পৰম্পৰা। কৃষ্ণ গতিকে আমাক পদে যি ধৰণে সিদ্ধান্ত দিছে সেইটোক আশ্ৰয় নকৰি আমি বাহ্যিকতাটোক অধিক গুৰুত্ব দিওঁ। আভ্যন্তৰীণটো আমাক গুৰুত্ব দিবলৈ শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, এই কথাটো জানি বুজি লৈ হে ব্যাস, যিহেতু তুমি সৰ্বজানন্তা হয়ে, গতিকে তুমি কি কৰা, আমাৰ উপদেশ মৰ্মে তুমি এভাগী
শাস্ত্ৰ ৰচনা কৰা প্ৰণয়ন কৰা যিভাগীৰ নাম হ'ব মহাভাগৱত, য'ত থাকিব কেৱল অমৃতময় কৃষ্ণস্তু নাম। শুনাচোন ব্যাস, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, যি বাক্য এটি শ্ৰেষ্ঠতম জীৱ মনুষ্য অৰ্থাৎ আমি আশ্ৰয় কৰোঁ মুখেৰে, সেই মুখেৰে আশ্ৰয় কৰা বাক্যত যদি নাই নাম কৃষ্ণৰ চৰিত্ৰ, অমৃতময় কৃষ্ণ নাম চৰিত্ৰ যদি প্ৰকাশমান হোৱা নাই সেই আলোচনাটোত, তেতিয়াহ'লে সেই বাক্যবিলাক শাস্ত্ৰই কি বুলি কৈছে জানানে ব্যাস? উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। আৰু ইয়াক যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে এটাই উত্তৰ পাওঁ, চোৱা পাতনি। উচ্ছিষ্ট গৰ্ত মানে চোৱা পাতনি, য'ত আপুনি মই খাই এৰি থৈ যোৱা পাতখিলা য'ত দলি মাৰি পেলাই দিয়া যায়, সেই স্থানডোখৰ নাম হ'ল চোৱা পাতনি। আৰু আমাক বৰ্তমান পদে ক'লে সেই ব্যাস, মনুষ্য নামৰ জীৱই 4জন 5জন লগ লাগি যিটো আলোচনা কৰি থকা যায়, সেই আলোচনাটোত যদি মুখেৰে কৃষ্ণ নাম এবাৰো প্ৰকাশমান নহ'ল, তেতিয়াহ'লে সেই আলোচনাটোক চোৱা পাতনি বুলি কৈছে। তেতিয়াহ'লে আমি যিসকলে কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ আলোচনা কৰি থাকোঁ, সেই ব্যক্তিসকল কেনেকুৱা হ'ব লাগিব চিন্তা কৰিলে উত্তৰটো পাম যে চোৱা পাতনিতকৈও অপবিত্ৰ বুলি কৈছে আমাক, যিসকলে কৃষ্ণ নাম আশ্ৰয় নকৰি অন্য দেৱতাক আশ্ৰয় কৰোঁ। অৰ্থাৎ অনাচাৰ কৰি অপৰাধী মূৰ নহি, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। যিজনে অনাচাৰ কৰে সেইজন সিমান অপৰাধী মোৰ নহয়, কিন্তু যিজনে মোৰ নাম এৰি মোৰ চৰণলৈ নাহি অন্য দেৱ দেৱতাৰ নাম পুৱা গধূলি দিনে ৰাতিয়ে আশ্ৰয় কৰে মোৰ নামৰ বিপৰীতে, তেতিয়াহ'লে সেইসকলে হ'ল মোৰ চূড়ান্ত অপৰাধী। আৰু সেইসকলক কি বুলি ক'লে? উদাহৰণ দিলে, কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ নাই তাত অভিলাষমতি। সেইসকলক কাউৰীৰ লগত তুলনা কৰিছে, সেইসকলক কামী পুৰুষ বুলি কৈছে, আৰু সেইসকলৰ কৃষ্ণ নামত ৰতি প্ৰীতি ভক্তি নাই বুলি কৈছে। কিন্তু তেওঁলোকৰ ৰতি প্ৰীতি ভক্তি আছে কেৱল আন মাৰ কাট খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। গা ধোৱা নোধোৱা কথা নাই, হাত মুখ ধোৱা নোধোৱা কথা নাই, মুঠতে পাইছোঁ খাব লাগে। এইটো হ'ল চিন্তা। আৰু বৰ্তমান পদে ক'লে ভকতৰ নাই তাত অভিলাষমতি, কিন্তু ভকতৰ সেই চিন্তাটোত কোনো অভিলাষ নাই, মতিও তেওঁলোকৰ তাত নাই। ভকতৰ মতি তেতিয়াহ'লে ক'ত আছে? দ্বিতীয় জোকা পদে আমাক সিদ্ধান্ত দিলে, যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ। যি বাক্যত কৃষ্ণ নাম মাধৱৰ নাম প্ৰকাশমান হয়, সেই বাক্যৰ দ্বাৰাহে জীৱৰ কল্যাণ হয়। আৰু ভকতৰ কেৱল তাতেই ৰতি প্ৰীতি ভক্তি মন নিহিত হৈ থাকে। এতিয়া আমি যদি গুৰুজনাৰ দৃষ্টিত, সমাজৰ দৃষ্টিত যদি একোজন ভকত বুলি প্ৰাধান্যতা পাইছোঁ, তেতিয়াহ'লে আমাৰো এই কৃষ্ণ নাম ঈশ্বৰ পুৰুষ মাধৱৰ নামত ৰতি প্ৰীতি ভক্তি আনিবৰ বাবে, হ'বৰ বাবে আমি প্ৰত্যেকেই যৎপৰোনাস্তি চেষ্টা কৰাটো শাস্ত্ৰসন্মতে অতীৱ প্ৰয়োজন। সিদ্ধান্তটো দি দিলে চূড়ান্তভাৱে, এই ৰামে ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। যদি ভক্তি আশ্ৰয় নকৰাকৈ আপুনি আমি জ্ঞানৰ গৰাকী, কৰ্মৰ গৰাকী, তেতিয়াহ'লে এই সকলোখিনি বেদান্তৰ সিদ্ধান্ত যে সকলোখিনি হ'ল ব্যৰ্থ। ধৰি লওক পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, শাস্ত্ৰসন্মত আমি সকলোৱে বুজি পাওঁ কম বেছি পৰিমাণে। আপুনি মই BA MA পাছ কৰিলোঁ,
এটা সৰু মাত্ৰ চিন্তা সংযোজন কৰা হৈছে। BA MA পাছ কৰি একোখন চাৰ্টিফিকেট লৈ একোখন বিদ্যালয়ত আমি শিক্ষকতা কৰি আছোঁ। কিন্তু শিক্ষকতা কৰি যেতিয়া আমি বিবাহ পাশত আবদ্ধি হৈ গৃহস্থী ধৰ্ম পালন কৰিবলৈ এগৰাকী সহধৰ্মিনী আশ্ৰয় কৰি ল'লোঁ, তাৰ পাছতে আমাৰ পিতৃ মাতৃক প্ৰতিপালন কৰা ব্যৱস্থাটোৰ পৰা লাহে লাহে আমি আঁতৰি আহিলোঁ। আৰু আঁতৰি আহি এটা সময়ত নিজৰ সংসাৰখনত ব্যস্ত হৈ পিতৃ মাতৃক আমি বৃদ্ধাশ্ৰমত থ'বলৈ চিন্তা কৰিলোঁ। পিতৃ মাতৃক আমি অৱহেলা কৰিলোঁ, অৱমাননা কৰিলোঁ। তেতিয়াহ'লে শাস্ত্ৰই আমাক এটি সিদ্ধান্ত দিলে যে ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। আপুনি মই যিমানেই শিক্ষাগত অৰ্হতাৰে একোখন চাৰ্টিফিকেট লৈ শিক্ষিত বা জ্ঞানী বুলি সমাজত প্ৰতিষ্ঠিত কৰিবলৈ নাযাওঁ কিয়, শাস্ত্ৰই কিন্তু আমাক সিদ্ধান্ত দিছে যে ভক্তিৰ অবিহনে এই সমস্তখিনি অকৰ্মণ্য বুলি কৈছে, এই সমস্তখিনি ব্যৰ্থ বুলি আমাক সিদ্ধান্ত দিলে। সেইকাৰণে সেই ব্যাস আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ। ব্যাস তুমি কেৱল জীৱক ভক্তিৰ উপদেশ দিয়া, কিয়নো কেৱলে দিওক ভকতিৰ উপদেশ এই কাৰণেই ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। কিয়নো ভক্তিৰ দ্বাৰাহে জীৱই কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে। প্ৰমাণটো আপোনাসৱে নিজে দিলে। আজি দিনৰ ভাগত আপোনাসৱ হাজাৰ হাজাৰ বাপ আই ইয়াত উপস্থিত হৈছিল। অন্য দিনাই নামঘৰত 10জন মানুহ গোট নাখায়, কিন্তু আজি কিয় গোট খালে? এইটো যদি চিন্তা কৰোঁ, এইটো হ'ল ভক্তিৰ প্ৰভাৱ। ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। অন্য দিনাও আপুনি মই কৰ্মত ব্যস্ত হৈ থাকোঁ, আজিৰ দিনটো সেই অন্য দিনাৰ দৰে আমি কৰ্মত ব্যস্তই হৈ থাকিব লাগিছিল। কিন্তু আমি আজি হয়তো অন্য দিনাতকৈ 2 ঘণ্টা আগত উঠিছোঁ। 2 ঘণ্টা আগত শুই উঠি নিজৰ কৰিব লগা নিত্য নৈমিত্তিক কৰ্ম আমি আগতীয়াকৈ কৰি ৰাখিলোঁ। কৰি ৰাখি দুপৰীয়া যি ধৰণে আমি গৰুকেইটা পথাৰত এৰাল দিওঁ, আজিও দিলোঁ যদিও আমি পানী খোৱাৰ ব্যৱস্থাটো কিন্তু বেলেগ প্ৰক্ৰিয়া এটা আশ্ৰয় কৰিলোঁ। আজি কিন্তু দুপৰীয়া পানী খুৱাব লাগিব গৰুকেইটাক, এইটো চিন্তা আমি নকৰিলোঁ। সন্ধিয়া সময়ত গৰুকেইটা আমি গোহালিত বান্ধিব লাগিব, সোনকালে যাওঁ, এইটো আমি চিন্তা নকৰিলোঁ। ইমান সুন্দৰ ব্যৱস্থা গুৰুজনাই ক'লে, দি দিলে যে ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভকতিয়ে এই সংসাৰ বন্ধনৰ পৰা এটি জীৱক মুক্ত কৰি দিব পাৰে। আজি কিন্তু আমাৰ সেই ব্যৱস্থাটোৰ মাজলৈ মনটো নাই যোৱা অন্য দিনাৰ দৰে, কিয়নো ইয়াত স্বয়ং কৃষ্ণস্তু নাম বস্তু প্ৰকাশমান হৈ আছে। সেইকাৰণে এই মহাভক্তিৰ দ্বাৰা জীৱই কৰ্মবন্ধন সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰে। গতিকে ব্যাস তুমি শুনাচোন, ভক্তিৰ প্ৰভাৱ তোমাক মই প্ৰকাশ কৰিম। স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ। সেই ব্যাস জীৱ আত্মাই পৰম আত্মাৰূপী ভগৱন্ত পুৰুষৰ কৃপাৰ বশত এই সংসাৰলৈ আহি পঞ্চভূত মাটি পানী বায়ু অগ্নি আকাশ 24টি তত্ত্ব, পঞ্চকৰ্মেন্দ্ৰিয় যোগ পঞ্চ জ্ঞানেন্দ্ৰিয় সমান 10, যোগ 10 প্ৰাণ সমান 20, যোগ মন চিত বুদ্ধি অহংকাৰ সমান 24। এই 24টি তত্ত্বৰে গঠিত এটি শৰীৰত জীৱ আত্মা প্ৰৱেশ কৰি দিলে। জীৱ আত্মা প্ৰৱেশ কৰাৰ লগে লগে আমাৰ 2টা ধৰ্ম নিৰন্তৰে চলি থাকে কৰ্ম হিচাপে। এই 2টা ধৰ্ম কেনেকুৱা? এটা হ'ল জীৱাত্মাৰ স্বধৰ্ম আৰু এটা হ'ল শৰীৰৰ ধৰ্ম। শৰীৰৰ ধৰ্মটো হ'ল আন মাৰ কাট খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। কিন্তু জীৱৰ স্বধৰ্ম হ'ল কেৱল
পৰম আত্মাৰূপী ইক্ষতত্ব পিতৃক নাম ব্ৰহ্মৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিব লাগে, সদায় চিন্তা কৰিব লাগে। আৰু বৰ্তমান পদে সিদ্ধান্ত দিলে দেৱঋষি নাৰদৰ মুখ পদ্মখন্তে, স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি হে ব্যাগ। যদি মনুষ্য হিচাপে শৰীৰটোত জীৱ প্ৰৱেশমান হৈ গ'ল, প্ৰৱেশমান হোৱাৰ পাছত এই শৰীৰটোৱে স্বাভাৱিকতে যিখিনি নিত্য নৈমিত্তিক কৰ্মক স্বধৰ্ম বুলি ভাবি থাকে, এই স্বধৰ্ম বুলি ভাবি থকা কৰ্মবিলাকক ত্যাগ কৰি যদি কৃষ্ণৰ কথা চিন্তা কৰে, তেতিয়াহ'লে তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, তাত যদি প্ৰেমপূৰ্ণ যুক্ত নহয়ো, অৰ্থাৎ মাধৱ গুৰুজনাই ক'লে সকল নিগম লতা তাৰ অবিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল, শ্ৰদ্ধায়ে হেলায়ে লয়া নৰ মাত্ৰ তৰে ভৱকূপ। হে জীৱ, সুমংগল সুমধুৰযুক্ত অমৃতময় কৃষ্ণ নাম তুমি শ্ৰদ্ধা সহকাৰে লোৱা বা অনায়াসে লোৱা, তুমি যদি এই ব্যৱস্থাটোৰে আগবাঢ়ি যাব পাৰা, তেতিয়াহ'লে ভৈল ভ্ৰষ্ট যদি বা অল্পত গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, সেই জীৱৰ ভগৱন্তই কৃপা বৰ্ষণ কৰে সেই জীৱৰ প্ৰতি। অৰ্থাৎ সহজতে যদি চিন্তা কৰোঁ, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হেৰা ভাই, তুমি মুখেৰে কৃষ্ণ বুলি কোৱা, ভাই মুখে বোলা ৰাম, আৰু সেই নামৰ গৰাকীজনৰ ৰূপটো তুমি হৃদয়ত ধাৰণ কৰা। তুমি কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম তুমি মুখেৰে জানিয়ে কৃষ্ণ বুলি কোৱা, নাজানিয়ে কোৱা, কথা নাই। তুমি যদি পাইছা শংখ চক্ৰ গদা পদ্ম এই ৰূপটো শাস্ত্ৰৰ মতে বা কাৰোবাৰ মুখত শুনিবলৈ, তেতিয়াহ'লে সেই ৰূপটোকে তুমি হৃদয়ত চিন্তা কৰা। এতেকে মুকুতি পাই বা কহিলো স্বৰূপ, 5 পইচাও খৰচ নহয়। এই যে কৈ দিলে পদে আমাক যে ভৈল ভ্ৰষ্ট যদি বা অল্পত গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। তুমি হাতত কাঁচিখন লৈ পথাৰত ধান কাটি আছা, তুমি কান্ধত বিৰিয়া পাত লৈ ডাঙৰি ভাৰ লৈ গৈ আছা, তুমি হাতত ফাইলটো লৈ অফিচলৈ গাড়ীত গৈ আছা, কোনো কথা নাই। হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। তুমি কেৱল হৰিত শৰণ লোৱা, কেৱল তুমি হৰি নাম মহাভক্তি আশ্ৰয় কৰা। তুমি য'তেই নাথাকা, তুমি যদি এই সংসাৰ এৰি এই শৰীৰটোৰ পৰা জীৱ ব্ৰহ্ম ওলায়ো যায়, সিদ্ধান্ত দিলে ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, দুৰ্ঘটনাগ্ৰস্ত হৈও যদি তোমাৰ প্ৰাণবায়ু এই শৰীৰটোৰ পৰা ওলাই গুচি যায়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। সেই জীৱৰ প্ৰতিও ভগৱন্ত পুৰুষে পূৰ্ণ কৃপা বৰ্ষণ কৰে। ইমান সুন্দৰ দৰ্শন গুৰুজনে আমাক দেখাই দিছে উপদেশমূলকভাৱে। আৰু এই পৰম সত্য মহামুনি বেদব্যাসৰ আগত কৃপালু দেৱঋষি নাৰদে প্ৰকাশ কৰিছে। ঊৰ্ধ্ব বাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ। মই ঊৰ্ধ্ব বাহুটো কৰি তোমাক অংগীকাৰ কৰি কৈছোঁ, যদি সেই জীৱই এই মনুষ্য শৰীৰটো এৰি কেনেবাকৈ অন্য শৰীৰত অৱস্থান কৰিবও লগা হয়, অধম জাতিটো যদি জন্ম হ'ব লগা হয়, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতিৰ ৰসিক।
সেইজন জ্ঞানীতকৈও কৰ্মীতকৈও অধিক শ্ৰেষ্ঠ হ'ব সেই মহামুনি ব্যাস। তাৰমানে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে। ইমান সুন্দৰভাৱে দৰ্শন কৰিছে যে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ আপুনি মই যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাক পোনপটীয়াভাৱে শাস্ত্ৰই অজ্ঞানী বুলিয়ে গালি পাৰি দিলে। গতিকে আমি যদি সেই ব্যৱস্থাটোৰ মাজলৈ যাওঁ, তেতিয়াহ'লে দেৱঋষি নাৰদে ক'লে, সেই ব্যাস দেৱৰো বন্দনী যিটো ভকতি ৰসিক, সেইজন দেৱতায়ো বন্দনা কৰিব লগা উৎকৃষ্টতম পাত্ৰ হৈ যাব পাৰে যদি তেওঁ অধম জাতিটো জন্ম লাভ কৰে। সেইসকলতকৈ যিসকল জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গক আশ্ৰয় কৰি মনুষ্য হিচাপে অৱস্থান কৰিছে, কিন্তু যিজনে ভক্তি আশ্ৰয় কৰি অধম জাতিত জন্ম গ্ৰহণ কৰিছে, তেওঁ কিন্তু বাকী এইসকলতকৈ শ্ৰেষ্ঠতম বা যোগ্য পাত্ৰ হৈ যাব পাৰে। ইমান সুন্দৰ দৰ্শন। এতিয়া আপুনি মই কোনটো আশ্ৰয় কৰিম, এইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। কাৰণ ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিকো নহয়। সুন্দৰভাৱে এনেধৰণে সিদ্ধান্ত দিলে যে হেন জানি মহাবুদ্ধিমন্ত যিটো জন, ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। সেইকাৰণে এই পৰম সত্যটো উপলব্ধি কৰি যিজন মহাবুদ্ধিমন্ত, তেওঁ কেৱল ভকতিৰ অৰ্থেহে যত্ন কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। মাধৱ গুৰুজনে সিদ্ধান্ত দিলে যে যিজন ৰসত চতুৰ, তেওঁ পৰম আনন্দ মনেৰে কেৱল অমৃতময় কৃষ্ণ নাম ৰস পান কৰিবৰ বাবেহে সদা সৰ্বদা চিন্তা কৰি থাকে। যিটো কথা মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ আদিতেই উল্লেখ কৰি দিলে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰে, সেইজনে কি কৰে? ৰসময় মাগুহু ভকতি। তেওঁ এটা বস্তু বিচাৰে, সেই বস্তুটো হ'ল ৰসযুক্ত ভক্তি। সদায় ঈশ্বৰৰ চৰণত কামনা কৰি থাকে, কিন্তু তেওঁ মুক্তি নিবিচাৰে। কাৰণ তেওঁ জানে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ। মুক্তি হ'ল ভক্তিৰ প্ৰাসংগিক বস্তু। সেইকাৰণে তেওঁ এই পৰম সত্যটো জানি এটাই বিচাৰে যে ৰসময় মাগুহু ভকতি। হে প্ৰভু, তুমি মোক তোমাৰ ৰসেৰে, নাম ৰসেৰে ভৰি থকা, পৰিপূৰ্ণ হৈ থকা তুমি মোক ভক্তি দিলেই মই সন্তুষ্ট। মুক্তি মোক তুমি দিব নালাগে। গতিকে আমাক সুন্দৰভাৱে দেৱঋষি নাৰদৰ জৰিয়তে মহামুনি বেদব্যাসক উপদেশ দিলে যে সেই বেদব্যাস, তুমি এইখিনি লিখি দিবা, কিন্তু ইয়াত নিলিখিবা কি জানানে? কালে কৰ্ম মিলাই বেক বিষয় ৰসুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। হে ব্যাস, কাল, কাল মানে হ'ল সময়। সময়ৰ লগে লগে এটি জীৱই বিষয় সুখ ভোগ কৰিবৰ বাবে কি কৰ্ম কৰিব লাগে, কি কৰ্ম কৰিব নালাগে, এইটো সকলোৱে নিজে নিজে বুজি যাব, সময়ে শিকাই যাব। কিন্তু তুমি যদি উপদেশ দিব বিচাৰা, কেৱল কৃষ্ণস্তু নাম তুমি জীৱক উপদেশ দিয়া, দৰ্শন কৰাই দিয়া। কিয়নো সময়ে জীৱক বিষয় সুখ ভোগ কৰিব পৰা ব্যৱস্থাটো নিজে নিজে শিকাই দিব। আপোনালোকে জানে যে আহাৰ মাহ অহাৰ লগে লগে আমি পথাৰত কঠীয়া পাৰিব লাগে। তাৰ পাছত আমি শাওণ মাহত সেই কঠীয়া নি পথাৰত গুজিব লাগে। তাৰ পাছত তাত যেতিয়া সাৰ জাবৰ দিয়াৰ অন্তত আঘোণ মাহত সেই কঠীয়াৰ পৰা সোণগুটি ওলায়, আৰু ওলোৱাৰ লগে লগে সেই সোণগুটি আপুনি মই ঘৰলৈ চপাই আনিব লাগে।
এই প্ৰত্যেকটো কথা সময়ৰ কৰ্ম বিষয়ৰ লগত সুখ ভোগৰ লগত জড়িত হৈ আছে। এইখিনি কৰ্ম কৰিবলৈ কোনেও ক'ব নালাগে হেৰৌ কঠীয়া পাৰিবৰ হ'ল যোগাৰ কৰ আকৌ। এই ধৰণে আমি কোনেও ক'ব নালাগে হেৰৌ তহঁতৰ ধান এবিঘা দেখোন পকি জহি গ'ল দাবলৈ নাযাওঁ নেকি। গৃহস্থই জানে ধান পকি আছে, কেতিয়া দাব লাগে, কেতিয়া কাটিব লাগে। এইবিলাক বিষয় সুখ ভোগজনিত কৰ্মক তুমি এই মহাভাগৱত শাস্ত্ৰত নিলিখিবা ব্যাস। যে এটি জীৱ এই সংসাৰলৈ অহাৰ লগে লগে যেতিয়া কিশোৰ কৈশোৰ যৌৱন বৃদ্ধ অৱস্থা অপবিত্ৰ যিটো অতি পবিত্ৰ হোৱে বা যদি সমস্ত অৱস্থা আছে পায়া। অৱস্থা মানে স্তৰ, কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ। এই চাৰিটা স্তৰ প্ৰত্যেক জীৱই পাৰ কৰি আহিব লাগিবই। সি অপবিত্ৰই হওক তেওঁ পবিত্ৰই হওক কোনো কথা নাই। কিন্তু সকলোজনৰ বাবে এটি সিদ্ধান্ত দিলে কমল লোচন যিটো হোমৰে তাৰেখে শুদ্ধ বাহিৰে ভিতৰে হোৱে কায়া। যেতিয়ালৈকে কমল লোচন, কমল মানে পদুম ফুল, লোচন মানে চকু, যিজন পদুম ফুলৰ চকুৰ নিচিনা গৰাকী ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱ, সেইজনাৰ নাম যেতিয়ালৈকে জীৱই আশ্ৰয় নকৰে তেতিয়া অপবিত্ৰজন আৰু অপবিত্ৰ হৈ গৈ থাকিব। কিন্তু পবিত্ৰ বুলি ভাবি থকা জনেও সিমান পবিত্ৰতাতেই থাকি যাব। তেওঁ আৰু বেছি পবিত্ৰ হ'ব নোৱাৰে যেতিয়ালৈকে কমল লোচন মহাপ্ৰভু ঈশ্বৰ কৃষ্ণদেৱৰ নাম কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসেৰে সুন্দৰভাৱে আশ্ৰয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা নকৰে। গতিকে ব্যাস যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে এজন ডেকা ল'ৰাই পিতৃ মাতৃৰ আদেশলৈ ৰৈ থাকিব নালাগে। হেৰৌ বোৱাৰী এজনী আন আকৌ, ৰৈ থাকিব নালাগে। কন্যাগৰাকীক ক'ব নালাগে হেৰৌ ল'ৰা এটা ভাল পা আকৌ, জোঁৱাই এটা লাগে নহয়, দৰকাৰ নাই। কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ। যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে সেই যুৱকজনে সেই কন্যাগৰাকীয়ে সুন্দৰভাৱে বুজি পায় কাক তেওঁৰ ভাল লাগিছে, কাক তেওঁৰ স্বামী বৰণ কৰিব, কাক সেইজনাই ধৰ্মপত্নী কৰিব। এইটো তেওঁলোকে নিজে নিজে বুজি পাব। সময়ে সকলোকে এইটো জ্ঞান দি যাব। গতিকে ব্যাস উপদেশী লোকশৌক কৃষ্ণক সন্মুখ। তুমি এনে উপদেশ দিয়া সেয়া হওক কেৱল কৃষ্ণস্তু ভগৱান। এয়াই হ'ল বৰ্তমান পদচন্দৰ সম্যক আমি মহামূঢ়মতীৰ ধাৰণাৰ জৰিয়তে, সীমিত জ্ঞানৰ জৰিয়তে আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰা হ'ল। আমি যেনেধৰণে বুজি পোৱা হ'ল তেনেধৰণে প্ৰকাশ কৰা হ'ল। আৰু এইখিনিলৈকে অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিবলৈ যাওঁতে আমি মহামূঢ়মতীৰ জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ ৰৈ গ'ল, আপোনাসৱৰ দাসৰো দাস ভাবি, সন্তানস্বৰূপ ভাবি আমি মহা অকিঞ্চনক আপোনাসৱে এক কণিকা কৃপা দিব, ক্ষমা দিব। আমি পুনশ্চ সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। আৰু ভক্তিৰ প্ৰভাৱ দেৱঋষি নাৰদে মহামুনি ব্যাসৰ আগত প্ৰকাশ কৰিবলৈ গৈ তেওঁ নিজৰ পূৰ্বজন্মৰ এটি কাহিনী প্ৰকাশ কৰিব বিচাৰিছে। আৰু আমাৰ কাষতে আমাৰ অতিৱ শ্ৰদ্ধাৰ মন্দিৰা এগৰাকী ইতিমধ্যে আসনত উপবিষ্ট হৈছে। তেৰাই পাঠো কৰিব আৰু লগতে তেৰাই আলোচনাও আগবঢ়াব। আৰু আমিও তেৰাৰ লগত অকণমান সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব।